নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখাম যে মোৰ ওচৰত আছে দুটামান কুকুৰা ফাৰ্মত ব্যৱহাৰ হোৱা দৰৱ। আৰু এই কুকুৰা ফাৰ্মত ব্যৱহাৰ দৰৱকেইটা আপোনালোকে সৰুৰ পৰা ডাঙৰলৈকে আপোনালোকে কি দৰৱ খুৱাব আজি আপোনালোকক দেখাই দিম। মোৰ ওচৰত যিকেইটা আছে সেইকেইটা দেখাই দিম আপোনালোকক কেনেকৈ ব্যৱহাৰ কৰিব, মই কি দৰৱ খুৱাইছে সেইখিনি দেখাম। আৰু আপোনালোকেও যদি পুহি আছে, আপোনালোকৰ যদি সৰুৰ পৰা ডাঙৰলৈকে কি দৰৱ আপোনালোকৰ ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে আজি আপোনালোকক দেখাই দিম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু বন্ধু বান্ধৱীসকল, এয়া মোৰ ওচৰত দেখিছেনে এইকেইটা দৰৱ। আৰু এইকেইটা দৰৱ আপোনালোকক মই কেতিয়া ব্যৱহাৰ কৰোঁ আপোনালোকক দেখাই দিম। প্ৰথমতে আপোনালোকৰ যেতিয়া কুকুৰাৰ প্ৰথম পোৱালি আহিব, প্ৰথম পোৱালি আহিলে আপোনালোকে এইটো এণ্টিবায়'টিক আপোনালোকে দেখিছেনে, এনেকুৱা এণ্টিবায়'টিক এটা লৈ আহিব। এণ্টিবায়'টিকটো আপোনালোকৰ কুকুৰা ফাৰ্মত একেবাৰে দৰকাৰেই হ'ব। যিটো বস্তু আপোনালোকক একদম লাগিবই, এই বস্তুটো আপোনালোকে আনি থ'বলৈ একেবাৰে নাপাহৰিব। আপোনালোকে পটককৈ হয়তো বেমাৰ আজাৰ হ'লে আপোনালোকক বিচাৰি নাপাবও পাৰে। আৰু ঘৰত আনি থৈ দিলে আপোনালোকে পটককৈ কুকুৰাবিলাকক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ দামটো হৈছে আপোনালোকে দেখিছেনে, এইটো 85 হয়, আপোনালোকে 35 বুলি ভাবিব। এইটো দেখিছেনে, এইটো 85 লয়। আৰু এইটো আপোনালোকে 80 টকাটো পাই যাব, 5 টকা এটা আপোনালোকে লেছ কৰি দিব। তাৰপিছতে আপোনালোকে সৰু পোৱালিবিলাকক যেতিয়া আপোনালোকে দৰৱ দিব, এইটো ভিমাৰেলটো দেখিছেনে, এইটো আপোনালোকে আনিব। আৰু ইয়াৰ আপোনালোকে এইটো ডাঙৰ পায় সৰু পায়, আপোনালোকে এনেকুৱা এটা আনি ল'ব। আপোনালোকে এই দৰৱটো আপোনালোকে কুকুৰা পোৱালি যেতিয়া প্ৰথম আহিব, আপোনালোকে 3 দিনৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। সৰু কুকুৰা পোৱালি 3 দিনৰ পিছত ব্যৱহাৰ কৰিব পাৰিব। আৰু এণ্টিবায়'টিকটো আপোনালোকে এদিন আনি আপোনালোকে ইদিনাখনৰ পৰা আপোনালোকে এইটো 3 দিন আপোনালোকে কুকুৰা পোৱালিবিলাকক এইটো খাবলৈ বুলি দিব এণ্টিবায়'টিকটো। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ যিবিলাক ইনফেকশ্যন আছে, ধৰি লওক কিছুমানৰ যদি বেমাৰ আজাৰ আছে, সেইবিলাক আপোনালোকৰ ভাল কৰি দিব আৰু কুকুৰা মৰ্টেলিটিৰ পৰা ৰক্ষা কৰিব কুকুৰা পোৱালিবিলাকক। তাৰপিছত আপোনালোকৰ যেতিয়া 1 সপ্তাহ বা 2 সপ্তাহ হৈ যাব, তেতিয়া আপোনালোকে এইটো মাল্টিষ্টাৰ আপোনালোকে ভিটামিনটো ব্যৱহাৰ কৰিব সৰুতে। তেতিয়া আপোনালোকৰ গ্ৰ'থটো খুব ধুনীয়া পাব, পোৱালিবিলাক সোনকালে ডাঙৰ দীঘল হ'ব। আৰু ইয়াত কেনেকৈ দিব লাগে আপোনালোকে লিখা আছে দেখিছেনে। 6বিলাকক আপোনালোকে 5 ml দিব লাগিব 100 ড'জত। আপোনালোকে 100টা কুকুৰা পোৱালি আপোনালোকে 5 mlকৈ দিব। আৰু তাৰপিছত আপোনালোকে 20 দিনত আপোনালোকে এইটো খুৱাব। দেখিছেনে, এইটো অষ্টবেট, এইটো কেলছিয়াম হয়। আৰু ইয়াৰ দামটো হৈছে আপোনালোকৰ 195 লয়। আপোনালোকে ইয়াৰ লগত আপোনালোকে এনেকুৱা ভিমাৰেল এটা মিক্স কৰি দিব। দেখিছেনে, এইটো ইয়াত লিখা আছে, মই আপোনালোকক দেখাই দিছোঁ লিখা আছে বুলি। এইটো দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ একেবাৰে এনেকৈ। আপোনালোকে এইটো 1 লিটাৰ ভিমাৰেলত 60 ml অষ্টবেট, নহয় চৰি 1 লিটাৰ অষ্টবেটত আপোনালোকে 60 ml ভিমাৰেল আপোনালোকে মিহলাব লাগিব। আৰু আপোনালোকৰ যেতিয়া একেবাৰে কুকুৰাবিলাকৰ ডাঙৰ হ'ব, ৱেট আনিবলৈ হ'লে আপোনালোকে এইটো খুৱাব পাৰে, চাৰ্কোপল প্ৰি, এইটো আপোনালোকে আনিব পাৰিব। ইয়াৰ আপোনালোকৰ দামটো কিমান লয়, দামটো ইয়াতে লিখা আছে ক'ৰবাত, মই আপোনালোকক দেখাই দিছোঁ। দামটো আপোনালোকে 382 টকা, 350 আপোনালোকে পাই যাব। এইটো আপোনালোকে খুৱাব পাৰে, আপোনালোকৰ ওজনবিলাক ধুনীয়াকৈ ভাল হ'ব। আৰু এটা আছে আপোনালোকৰ এইটো জিপৰমিন বুলি কয়, লিকুইড, এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো খোৱালে এইটো আপোনালোকে এমাহত বা 1.5 মাহত আপোনালোকে ব্যৱহাৰ কৰিব। কুকুৰাবিলাক যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া ব্যৱহাৰ কৰিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ খুব সোনকালে ডাঙৰ দীঘল হ'ব। আৰু এইটো আপোনালোকৰ হৈছে ইনজেকশ্যন। এইটো ইনজেকশ্যন কুকুৰাবিলাকৰ যেতিয়া আপোনালোকৰ CRD প্ৰব্লেম হ'ব, CRD প্ৰব্লেমত আপোনালোকে এইটো ইনজেকশ্যন 1 বা 2টা হ'লে আপোনালোকে ইনজেকশ্যন কৰিব পাৰে। আৰু যদি বেছিকৈ হৈছে তেতিয়া আপোনালোকে এণ্টিবায়'টিকটো ব্যৱহাৰ কৰিব। 5 দিন আপোনালোকৰ সম্পূৰ্ণ ভাল হৈ যাব, চিন্তা কৰিবলগীয়া কোনো কথা নাই। যদি 1 বা 2টা হৈছে তেতিয়াহ'লে আপোনালোকে 1 বা 2টাক আপোনালোকে ইনজেকশ্যন কৰি পিনে আপোনালোকে ভাল কৰি দিব পাৰিব। দেখিছেনে, এইটো আপোনালোকক দেখাই দিলোঁ। আৰু মোৰ কুকুৰা পোৱালিবিলাকক মই কেনেকৈ ৰাখিছোঁ অকণমান দেখাই দিছোঁ আপোনালোকক। সেইখিনি দেখিছেনে, ধুনীয়াকৈ আছে। এনেকুৱা কুকুৰা পোৱালিবিলাকক আপোনালোকে সেইকেইটা দৰৱ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু মোৰ ওচৰত যিকেইটা দৰৱ আছে আপোনালোকক দেখাই দিলোঁ, কেতিয়া ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সেইকেইটা আপোনালোকে ৱেট আনিবৰ কাৰণে যিকেইটা আছে সেইকেইটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু আপোনালোকে সৰুতে কি খুৱাব আপোনালোকক দেখাই দিলোঁ। আপোনালোকে ভেকচিনকেইটা বেলেগকৈ আপোনালোকে কৰিব লাগিব। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।